সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে মই তোমালোকৰ লগত লৈ আহিছোঁ ক্লাছ 10ৰ 8.2 কুৱেশ্যন নম্বৰ 2ৰ MCQখিনিৰ সমাধান। আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ ক্লাছ 10ৰ 8.2 কুৱেশ্যন নম্বৰ 1 আৰু 1ৰ গোটেইখিনি প্ৰশ্নৰ সমাধান কৰিছিলোঁ। এই ভিডিঅ'টোত মই ক্লাছ 10ৰ অনুশীলনী 8.2 কুৱেশ্যন নম্বৰ 2ৰ সমাধানখিনি কৰি দেখুৱাম। চোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা ইয়াত দিয়া আছে tan 30 by 1 plus tan square 30 কেনেকৈ সমাধানটো কৰিম লিখি ল'ব। সমাধান ইয়াত দিয়া আছিলে 2 tan 30 তলত দিয়া আছে 1 plus tan square 30 ডিগ্ৰী। এতিয়া আমি সমাধানটো কৰিম 2 into tan 30 মান tan 30 1 by root 3 1 plus tan square 30 মানে 1 by root 3 tan 30 1 by root 3 square to আছে square। ইয়াতে আমি লিখিম 2 ৰ লগত 1 পূৰণ কৰিলে 2 by root 3 ইয়াত আছে 1 plus 1 square 1 square লগত ৰুটটো কাটি দিব পাৰো, গতিকে ইয়াত থাকিব 3। ইয়াত আমি লিখিব পাৰো 2 by root 3 ইয়াত লসাগু হ'ব 3 3 লগত 1 পূৰণ কৰিলে 3 যোগ 3 3 1 কটা হৈ যাব, ইয়াত থাকিব 1। পিছত ইয়াত লিখি আছো ইয়াত ওপৰত আছে 2 by root 3 আৰু তলত হ'ব 3 আৰু 1 যোগ কৰিলে 4 তলত হ'ব 3। ইয়াত 2 by root over 3 into ওপৰত হ'ব 3 তলত আহিব 4 2 ৰে 4 কটাকটি কৰিলে 2 বাৰ ইয়াত থাকি যাব 3 তলত হ'ব root over 3 into 2। চোৱা 3 আমি কেনেকৈ লিখিব পাৰো root over 3 into root over 3 পূৰণ কৰিলে কিমান হয় root 3 whole square square cancel যায় থাকে 3, গতিকে আমি 3 ঠাইত root 3 into root 3 লিখিব পাৰো। তলত আছে root 3 into 2 root 3 cancel কটা হৈ যাব, ইয়াত থাকি যাব root 3 by 2 root 3 by 2 আমি কাৰ মান পাম root 3 by 2 আছিলে sin 60 ৰ মান, গতিকে উত্তৰটো কোনটো হ'ব অপচন নম্বৰ এ। এ নম্বৰ অপচনৰ sin 62 হ'ব শুদ্ধ উত্তৰ। লিখি লোৱা, পিছত কুৱেশ্যনটো সমাধান কৰো বলা। চোৱা কুৱেশ্যন নম্বৰ 2 ৰ সমাধান। কুৱেশ্যন নম্বৰ 2 দিয়া আছে ইয়াত আছে 1 minus tan square 45 by 1 plus tan square 45 সমাধানটো কেনেকৈ কৰিম চোৱা। প্ৰথমতে লিখি লম যিখিনি দিয়া আছে 1 minus tan square 45 by 1 plus tan square 45। এতিয়া আমি লিখি লম 1 আছে 1 minus tan 45 ৰ মান 1 স্কয়ার আছে 1 স্কয়ার তলত হ'ব 1 plus 1 স্কয়ার tan 45 মান 1 ইয়াত হ'ব 1 minus 1 স্কয়ার 1 1 plus 1 স্কয়ার মানে হ'ব 1 1 ৰ পৰা 1 গলে শূন্য থাকিব, 1 ৰ লগত 1 যোগ কৰিলে আমি পাম 2 2 ৰে শূন্যকৰণ কৰিলে আমি পাম 0। গতিকে আমি ইয়াত শুদ্ধ উত্তৰটো বিচাৰি পালো ডি অপচন নম্বৰ ডি আনসারটো আছে 0, গতিকে শুদ্ধ উত্তৰটো হ'ব ডি। বুজি পাইছে লিখি লোৱা। চোৱা কুৱেশ্যন নম্বৰ 3 সমাধান। কুৱেশ্যন নম্বৰ 3 কি কৈছে sin 2a = 2 sin a সত্য হ'ব যেতিয়া a ৰ মানটো কি হলে sin 2a = 2 sin a সমান সমান হ'ব। প্ৰথমে আমি শূন্য ভৰাই ট্ৰাই কৰিম, পিছত 30 পিছত 45 পিছত 60 কোনটো হলে sin 2a আৰু sin 2 sin a সমান হয়
প্ৰথমে শূন্য বহাই ট্ৰাই কৰি চাওঁ। চোৱা ইয়াত আছে sin 2a sin 2a sin into 2 into a মানে প্ৰথমে আমি শূন্য বহাই চাওঁ। ইয়াত হ'ব sin 2 দুইৰ লগত শূন্য পূৰণ কৰিলে sin 0 sin 0 মানে আমি কিমান পাম? sin 0 কিমান আছিলে? sin 0 মানে আছিল 0 আৰু এটো এৰিয়াত আছে 2 sin a 2 sin a মানে 0 ডিগ্ৰী 2 into sin 0 0 দুইটাৰ ক্ষেত্ৰত শূন্য পালো। গতিকে শুদ্ধটো কোনটো পাম? 0। যেতিয়া a মান আমি শূন্য বহাম তেতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে সমান সমান পাম। গতিকে আমি শুদ্ধটো বিচাৰি পাম। শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার এ 0 ডিগ্রি। লিখি লোৱা। চোৱা কুৱেশ্যন নাম্বার 4 সমাধানটো দিয়া আছে যে 2 sin 10 30 by 1 minus 10 square 30। চোৱা সমাধানটো কেনেকৈ কৰিম। দিয়া আছে 2 10 30 degree by 1 minus 10 square 30 degree 2 আছে 2 into 10 30 মান 1 by root 3 1 minus 10 square 30 1 by root 3 whole square 1 by root 3 whole square দিয়া আছে। দুইৰ লগত 1 পূৰণ কৰিলে হ'ব 2 by root 3 ইয়াত হ'ব 1 minus 1 square মানে 1 square লগত দুটাটো কেনসেল যাব ইয়াত থাকিব 3 ইয়াত আমি পাম 2 by root 3 লহাব হলে 3 আহিব 3 লগত 1 পূৰণ কৰিলে 3 বিয়োগ 3 3 কেনসেল ইয়াত থাকিব 1 পিছত ইয়াত হ'ব 2 by root 3 ইয়াত 3 পৰা 1 বিয়োগ কৰিলে 2 তলত থাকিব 3 হৰণত আমি পূৰণ দি লিখিম।